8 হৈ গ'ল 25 জানুৱাৰী সময় 9:17 মাৰ্কেট গেপ ডাউন হৈছে 10 পইণ্ট মান গেপ ডাউন মাৰ্কেট খুলিছে মাৰ্কেটৰ ফাৰ্ষ্ট টাইম আমি যদি ফিবোনাচি কালিৰ জোৰ পৰা মোমেন্টাম আৰম্ভ হৈছে তাৰপা যদি আমি ফিবোনাচি লগাও বৰ্তমান 38% আৰু 50% এটো দেখিছে না সাপোৰ্ট লেভেল বাইং জোন যদি আমি বিচাৰি উলিয়াব লগিয়া হয় এটা লেভেল আমাৰ বাইং জোন হ'ব আৰু ইয়াৰ তলত গলে আমি সেলিং সাইডত চাব লাগিব ঠিক আছে বাই কৰিব লগিয়া হয় এডখত যদি বাইং কিবা প্যাটাৰ্ন পাও আমি বাই কৰিবলৈ চাম ৰিটেষ্টমেন্টত ঠিক আছে আৰু সেল কৰিলে আমি এটো সাইডত সেল কৰিম ইয়াত এটো এটা সাপোৰ্ট লেভেল দেখিছে না ৰেজিস্ট্যান্স লেভেল আছিল এটা সাপোৰ্ট লেভেল হল সাপোৰ্ট লেভেল ব্ৰেক কৰাৰ পিছত আমি এডখত সেল কৰিবলৈ চাম ৰিটেষ্টমেন্টত ঠিক আছে আৰু কালি আমি কোনো ধৰণৰ ট্ৰেড লোৱা নাই কালি আমি ওয়েট কৰি আছিল এটো বাইং সাইডত এডখৰ পৰা এডখৰ ৰিটেষ্টমেন্ট আৰু এডখৰ বুলিশ প্যাটাৰ্ন এটা বিচাৰি আছিল কিন্তু মাৰ্কেটে দেখিছে না কেনেকুৱা ধৰণৰ নিউট্ৰেল বনাই পিনি মাৰ্কেট আপসাইড গুচি গ'ল আমি হেতু কাৰণে এডখৰ ট্ৰেড ল'ব নোৱাৰিলো আমি যদি কালি মাৰ্কেটটো চাও এডখৰ যদি আমি ফিবোনাচি মাৰ্ক কৰো দেখিছে না 23% কিন্তু এডখৰ বুলিশ যদি হ্যামাৰ বা বুলিশ এংগলফিং কিবা প্যাটাৰ্ন পালে না আমি বাই কৰিলো না এৰ মোমেন্টাম আমি ল'ব পাৰিলো আৰু এটো মাৰ্কেটত আমি কেনেকৈ বাই কৰিম ইয়াত কোনো ৰিটেষ্টমেন্ট নাই ডাইৰেক্ট মুভ কৰি দিলে আমি এডখত টেন নললো এডখত সেল সাইডত চাব লৈছিল কিন্তু এডখত কোন ধৰণৰ তেনেকুৱা ধৰণৰ ক্যান্ডেল নাই যে সেল কৰিব পৰা কিন্তু এডখত বাইং প্যাটাৰ্ন যদি বুলিশ কিবা এডাল ক্যান্ডেল বনিলে না আমি বাইং সাইড গলো হেন ঠিক আছে কালি আমি ট্ৰেড ল'ব নোৱাৰিলো যদি আজি পাই যাম আমি ট্ৰেড ল'ম আৰু আজি নিফটি উইকলি এক্সপায়াৰি হয় এটো মাহৰ লাষ্ট এক্সপায়াৰি মানে মন্থলি এক্সপায়াৰি হয় আজি তাকে ওয়েট কৰিব লাগিব আমি দেখিছে না বিয়াৰিশ ক্যান্ডেল বনাইছে মাৰ্কেট এডখত কালি ক্লোজ হৈছিল আৰু এডাল ৰেড ক্যান্ডেল বনাইছে এতিয়া বৰ্তমান কেনেকুৱা ধৰণৰ কি হয় চাই লওঁ এডখত আমি যদি 100 EMA চাওঁ 100 EMA ও চাগে সাপোৰ্ট লবলে হয় 100 EMA সাপোৰ্ট লবলে আহি আছে কি হয় চাই লওঁ কেনেকুৱা ধৰণৰ এটো এটা সাপোৰ্ট লেভেল যদি আৱাৰলি আমি ক্যান্ডেল চাওঁ সেলিং সাইডত চাব পৰা হৈছে দেখিছে জোপা মোমেন্টাম মানে ডাউন সাইডৰ মোমেন্টাম আৰম্ভ হৈছিল 1 আৱাৰ ক্যান্ডেল দেখাই আছো তাৰপা যদি আমি এটো ডাউন ট্ৰেন্ড আমি চাওঁ কালি লাষ্ট আছে 50% ৰিটেষ্টমেন্ট এটা 50% ৰিটেষ্টমেন্ট আৰু এটো এটা ৰেজিস্ট্যান্ট লেভেল আগতে সাপোৰ্ট লেভেল আছিল 500 আৰু 520 ই এটা ৰেজিস্ট্যান্ট লেভেল ঠিক আছে হয়তো ইয়াৰ এবাৰ গৈ ইয়াত সেল সাইড আহিব পাৰে হলো আমি এনটিটি বনালো 5 মিনিটত বনাব লাগিব তাৰ পিছত মই 1 আৱাৰ ক্যান্ডেল চাম পাছত ঠিক আছে আমি এটা ওয়েট কৰিব লাগিব এডাল ক্যান্ডেলত আমাৰ এন্টি বনে কিন্তু বনিলে কি হ'ব চাব ইয়াৰ এডাল ক্যান্ডেলে এসএল টো কিমান হেভি কৰি দিব চাব মই দেখাইছো 60 পইণ্ট আমি এসএল দিব নোৱাৰো খুব বেছি আমি 30 পইণ্ট লৈকে এসএল দিব পাৰো কিন্তু ৰিস্ক লেভেলটো আমি মেনেজ নহয় কাৰণে আমি এটো টেল লোৱা নাই বাইং সাইডত ঠিক আছে ৰিস্ক লেভেল মেনেজ কৰি কাম কৰিব লাগিব কিন্তু 60 रुपीस আমি এটা লগত সম্ভৱ নহয় এটো কাৰণ আমি ওয়েট কৰি আছো আৰু বাকি ইনডেক্স কিনে দেখিছে ডাউন সাইডত ফিন নিফটি লো ব্ৰেক কৰিলে বেংক নিফটি লো ব্ৰেক কৰিলে আইটি কোম্পানী ওয়েট কৰি আছে এফএমসিজি লো ব্ৰেক কৰা নাই অইলো ব্ৰেক কৰা নাই চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় সময় এতিয়া 2:56 আমি আজিও কোনো ধৰণৰ পজিশন বনা নাই আমি ওয়েট কৰিছিলো এটো 38% বাইং কৰিম কিন্তু এই ক্যান্ডেলডাল বিগ ক্যান্ডেল বনাৰ কাৰণে আমি বাইংটো নললো ৰিস্ক লেভেল মেনেজ নহয় কাৰণ ওয়েট কৰিলো আৰু ডাউন সাইডত ব্ৰেক কৰাৰ পিছত আমি ভাবিছিলো এবাৰ ৰিটেষ্ট কৰক ৰিটেষ্ট কৰি আমি সেল সাইড লম কিন্তু ৰিটেষ্ট নকৰাকে ডাইৰেক্ট ডাউন হৈ আহিলে ডাউন হৈ অহাৰ পিছত দেখিছে নহয় এটো মুভত আমি ৰিটেষ্টমেন্টৰ কাম কৰিব নোৱাৰো কাৰণ কেলে ই অলৰেডি কিমান পইণ্ট মুভ 0.57 মুভ হৈ গ'ল এটো কাৰণে আমি ৰিটেষ্টমেন্টত এটো কাম কৰিব নোৱাৰো কিন্তু এফালৰ পৰা চাবলৈ গ'লে ফিবোনাচি যদি লগাই আপুনি 50% ৰিটেষ্টমেন্ট বিয়াৰিশ এংগলফিং কিন্তু আমাৰ সেটআপৰ মতে এটো আমি ট্ৰেড ল'ব নোৱাৰো এটো কাৰণে আমি যি ট্ৰেড লোৱা নাই ওয়েট কৰি আছিলো এটো হত যদি ৰিটেষ্টমেন্ট বনে আমি সেল কৰিম বা এটো ডাবল বটম যদি বনে
বুলিছ এংগালফিং বা কিবা হেমাৰ টাইপৰ ভাল কেণ্ডেল পালে আমি বাইং কৰিবলৈ চাম কিন্তু ইয়াত এতিয়ালৈকে কোনো ধৰণৰ কেণ্ডেল নবনিলে সেইটো কাৰণে আমি আজিও কোনো ধৰণৰ ছেটআপ নাপালোঁ সেইটো কাৰণে ট্ৰেড কৰা নাই আমি 3 দিন হ'ল ট্ৰেড কৰিব পৰা নাই ছেটআপ নবনাৰ কাৰণে ৱেট কৰিম যিমান দিন লাগে আমি ছেটআপৰ মতে কাম কৰিম আৰু খালি নতুন ছেটআপ এটাত আমি কাম কৰি আছো বৰ্তমান লাহে লাহে এইটো ছেটআপতো কাম কৰিম আজি কিবা এটা ট্ৰেড কৰিছো সেইটো মই কিন্তু এইটো ছেটআপত মই নেদেখাম পাছত দেখাম ঠিক আছে